তো হেল্ল' গাইজ ৱেলকাম বেক টু দ্য চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি হ'ল প্ৰথমটো দিন, মানে 2025 বৰ্ষৰ আজি প্ৰথমটো দিন। তো সেয়েহে আমি এই বস্তুটো যাতে ভালে ভালে যাওক বুলি আমি হিড়িম্বা মন্দিৰলৈ দৰ্শন কৰিবলৈ যাম। তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৰে বাবে ভালে ভালে যাওক বুলি মই মানে আশা কৰিলোঁ, যাতে কাৰো বেয়া নহয় এই বছৰটোৱে। তো যিকি নহওক, আজি বতৰটো হ'ল অলপ বহুত ঠাণ্ডা বুলি ক'ব লাগিব। তো এতিয়ালৈকে কুঁৱলী মানে দি আছে। সময় হৈছে এতিয়া 8:10 বাজিছে। তো এতিয়ালৈকে কুঁৱলী চাৰো চাইড কুঁৱলী দেখিবলৈ পাইছে আপোনালোকে। ইয়াত চাওক, তো ইপিনি পানী আছে সেইকাৰণে বহুত মানে কুঁৱলী দেখা পাইছে। তো আজি কি কৰা যায় বাৰু চাওঁ। আজি মানে আমাৰ স্কুলখন ফাউণ্ডেশ্যন ডে, সেয়েহে অকণমান টিচিং ষ্টাফ মানে অকণমান পাৰ্টি কৰিব চাগে স্কুলতে। তো ইয়াৰ পৰা ক'ত যোৱা হয় আপোনালোকক মই এই ভিডিঅ'ৰ যোগেদি, এই ব্লগৰ যোগেদি দেখুৱাব চেষ্টা কৰিম। তো আশা কৰোঁ যে আপোনালোক সকলোৱে মোৰ ব্লগটো চাব, তো আৰু সহযোগিতা কৰিব। কাৰণ মই খুব মানে প্ৰায় এক বছৰে হ'ল চাগে মই ভিডিঅ' দিয়া নাছিলোঁ এই চেনেলটোত। তো মই এই বছৰটোত যাতে মই ভালদৰে কাম কৰিব পাৰোঁ, এইটোৱে আশা থাকিল। আৰু তো ফাইনেলি গাইজ হৈ গ'ল, মোৰ গা ধুই মানে পূৰা ওলাই মেলাই ল'লোঁ। এতিয়া যাওক, সেৱা কৰি লওঁ, মানে হিড়িম্বা মন্দিৰত এটা সেৱা কাৰি কেনে গৈ থাকোঁ আৰু চাই থাকক। তো গাইজ এতিয়া গৈ থাকোঁ, আমি যাই থাকোঁ। এতিয়া মানে আপোনালোক সকলোকে দেখাবলৈ চেষ্টা কৰিম আজি কি কি হ'বলৈ গৈ আছে। তো বলক তেনেহ'লে মোৰ লগত চাওক। আজি চাৰো চাইড মানে কুঁৱলী আজি। এয়া চাওক, চাৰো চাইড কুঁৱলী পূৰা, মানে একোৱেই দেখা নাপাওঁ আৰু ওচৰত আহিলে মানে দেখা পোৱা যায়। সেইটো মানে এতিয়াহে দেখা পোৱা গৈছে। তো গাইজ আজি মানে 1 জানুৱাৰীৰ কাৰণে বহুত মানুহ হ'ব হিড়িম্বা মন্দিৰত। কাৰণ বহুতো দূৰ দূৰৰ পৰা মানে সেৱা দৰ্শন কৰিবলৈ ইয়াতে অহা যায়। সেয়েহে আজি মানুহ হ'ব বুলি মই ভাবিছোঁ। কাৰণ যোৱা বছৰো আমি গৈছিলোঁ, তো বহুত মানুহ হৈছিল। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই, এতিয়া আপোনালোকে দেখিবলৈ পাব। তো বলক তেনেহ'লে ভিতৰত সোমাওঁ। এতিয়া আপোনালোকক মই ভিতৰৰ পৰিস্থিতি কেনেকুৱা এইটো দেখিবলৈ চেষ্টা কৰিম এতিয়া। তো আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ জোতা চেণ্ডেল এইখিনিত চাওক, মানে এইখিনিত চাওক। এয়া জোতা চেণ্ডেল পূৰা ভিৰ হৈ আছে এইখিনিত। তো বলক তেনেহ'লে ভিতৰত। গাইজ বহুতো মানুহ হোৱাৰ কাৰণে আমি ইয়াতে মানে সেৱা নকৰিলোঁ। তো আমি পূৰা কাষত ইয়াতে মেইনতে আমি এতিয়া সেৱা কৰি কেনে আমি গৈ থাকিম, মানে আমাৰ সময় নাই মানে। তো গাইজ আমাৰ মানে এতিয়া হৈ গ'ল দৰ্শন কৰা। এতিয়া আমি চিধা স্কুললৈ গৈ থাকোঁ, কাৰণ বহুতো মানে লেট হ'ল, কাৰণ ফাউণ্ডেশ্যন ডে। এতিয়া যাবতো লাগিবই আৰু কিবা কিবি হ'ব। গাড়ী লৈ আছে অটো। এতিয়া চাওক, মানে আজি মানে বহুত ভিৰ হয়, মানে বহুত দূৰ দূৰৰ পৰা সেৱাকাৰী দৰ্শন কৰিবলৈ আহি যায়। তো আমাৰো সময় নাই, সেইকাৰণে আমি ওচৰত মানে গৈ পেলাই কেনে আমি দৰ্শন কৰিলোঁ। এতিয়া আমি গৈ থাকোঁ স্কুললৈ, নে কি কোৱা? তো গাইজ এতিয়া আমি আহি পালোঁ। মানে আজিৰ যিটো খানা পিনা, এইটো মানে যোগাৰ কৰি আছে বাইদেউসকলে। তো আহি পালোঁ, আহি পাই কেনে এতিয়া ইয়াতে ৰান্ধিব। মাংসটো মোৰ তাত ইমান কম পৰিলে, চাওকচোন। কি হ'ব দেই। তো যিকি নহওক আৰু খাই লওঁ, আৰু দুটামান পৰিলে উপায় নাই। খাই লওঁ আৰু খাই কেনে এতিয়া ক'ত যোৱা হয় চাওঁ বাৰু। খোৱা বোৱা হৈ গ'ল, এতিয়া চাই থাকোঁ নে কি কয়। তো মানে ক'তো যোৱা নহ'ল, আমি আকৌ মানে হিড়িম্বালৈ উভতি আহিলোঁ। হিড়িম্বাতে চাওঁ আৰু
তো আহি কিনে দেখিলোঁ ইয়া হিড়িম্বাত বহুতো ভিৰ হৈছে মানুহৰ এই গাড়ী চাওক আপোনালোকে ইয়া এই পিনিও চাওক ইয়া গাড়ী তামাম গাড়ী আহি কিনে ইয়াতে মানুহ মানে দৰ্শন কৰিবলৈ আহিছে মানে এতিয়া ভিতৰত গৈ চাওক